আজি নিৰ্বাচনৰ ফলাফল আৰু আমি সকলোৱে টিভিৰ স্ক্ৰীনত ফলাফলসমূহ দেখিছো আৰু আমি অনুভৱো কৰিব পাৰিছো যে অহাকালি চূড়ান্ত ফল কেনেকুৱা হ'বলৈ গৈ আছে। এটা ইতিহাস হ'ব যদি অসমৰ দৰে ৰাজ্য এখনত যি ধৰণৰ ফলাফলৰ খবৰ আমি শুনিছো হি যদি চূড়ান্ত হয় ই এক ডাঙৰ ইতিহাসত পৰিণত হ'ব। ৰাজু ডাঙৰীয়াই মোক জনাইছে টিভি স্ক্ৰীন চাই আছে এইবাৰ পঞ্চায়তত আমাৰ জিলা পৰিষদ 397টা আছিলে আৰু 397টাৰ ভিতৰত 336টাৰ কাউন্টিং ইতিমধ্যে চলি আছে বা ফলাফল ঘোষণা হৈছে। 336টা সিটৰ ভিতৰত বিজেপি আৰু মিত্ৰ দল 283টা সিটত আগবাঢ়ি আছে। সো আমি যদি ইয়াক পাৰ্চেন্টেজলৈকে কনভাৰ্ট কৰো ইট ইজ 83%। এটা ভাবিব নোৱাৰা সফলতা। আঞ্চলিক পঞ্চায়তত 700 আমাৰ 2192টা আমাৰ বৰ্তমানলৈকে যেটো আমাৰ টোটেল ইয়াৰ ভিতৰত কাউন্টিংত বিজেপিয়ে বৰ্তমানলৈকে কাউন্টিং চলি থকাৰ ভিতৰত 690খন আঞ্চলিক পঞ্চায়তত আগবাঢ়ি আছে। কংগ্ৰেছে 51খন, AIDF-এ 10খন আৰু যদি আমি পাৰ্চেন্টেজ হিচাপত যাওঁ আঞ্চলিক পঞ্চায়তত আমি 91%ত আগুৱাই আছো। ৰাতিপুৱালৈকে বাকি কেটা কাউন্টিং হোৱাৰ পিছত কি পৰিবেশ হ'ব আজি আমি নকওঁ, কিন্তু নিশ্চিতভাৱে আমি এক সুন্দৰ বিজয়ৰ ফালে আগবাঢ়িছো। পঞ্চায়ত ইলেকশন বিজেপিৰ কাৰ্যকালত আমি সৰকাৰ গঠন কৰাৰ পিছত এবাৰ দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হৈছে। যোৱাবাৰ বিজেপিয়ে জিলা পৰিষদত 50% আমি সিট লাভ কৰিছিলো 50% আৰু আঞ্চলিক পঞ্চায়তত আমি 46% লাভ কৰিছিলো। তাৰ মানে যদি আমি ধৰি লওঁ যে আমাৰ ৰেকৰ্ড কংগ্ৰেছে ভঙা নাই, আমাৰ ৰেকৰ্ড আমিয়ে ভাঙি গৈ আছো। শচীন তেণ্ডুলকাৰে যেনেকে নিজৰ ৰেকৰ্ড নিজেই ভাঙে তেনেকে আমি আমাৰ ৰেকৰ্ড ভাঙি গৈ আছো আৰু তেনেকৈ আমি আগলৈও নিশ্চয় আমাৰ ৰেকৰ্ড আমিয়ে ভাঙি গৈ থাকিম, বেলেগে ভঙাৰ সুযোগ নাপায়। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওয়ান ষ্টপ সলিউশন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান। গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ, perfect for every celebration. For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.